চাওক এইটো চিৰাং বুলি নহয় মানে মই আগৰ পৰাই কৈ আছোঁ যিটো ইলিগেল ৱেপনৰ যিটো কালচাৰ এইটো একদিন দুইদিনত শেষ হোৱা বিষয় নহয় সেইকাৰণে এটা সময়ত আগৰ চৰকাৰৰ দিনত এইবিলাক বিষয়টো এৰি চলিছিলে ইয়াত কোনোবা মানুহ মৰিছে মানুহে যে বিৰাট মানে ভয়ত থাকিব লগা হৈছে ভয় ভাবুকিত জীৱন যাপন কৰিব লগা হৈছে আগৰ 17 বছৰৰ চৰকাৰে কমপ্লিটলি ইগনোৰ কৰিছিলে আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্যই আছিলে বিটিচি অঞ্চলৰ সকলো ৰাইজৰ নিৰাপত্তা ইয়াত বেআইনী অস্ত্ৰ মুক্ত কৰা আৰু ইয়াত যিমানখিনি হত্যা হিংসা হৈ আছে এইবিলাক সব মানে এটা পৰিসমাপ্তি ঘটাই সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় ঘূৰাই আনা গতিকে আজি চিৰাং জিলাতে হওক বা ক'বাতে হওক অস্ত্ৰ উদ্ধাৰ হৈছে এইটো আচৰিত হ'ব নালাগে 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰ বিভিন্ন দল সংগঠন সশস্ত্ৰ সংগঠনবিলাকে ব্যৱহাৰ কৰিছিলে এই এটা দুটা অস্ত্ৰ কোনোবা পুতি থৈছে কোনোবা কিবা কৰিছে এইবিলাক চলি থাকিব কিন্তু আজি অসম পুলিচ খুব ষ্ট্ৰংলি কাম কৰি আছে মই তেখেতসকলক ধন্যবাদ জনাওঁ চোৰাংচোৱা বিভাগে বহুত কাম কৰি আছে আৰু বিটিআৰ অঞ্চলত এইটো হাতেৰে বনোৱা হোক বা এইটো সফিষ্টিকেটেড আৰ্মছে হোক কোনো ধৰণৰ আৰ্মছটো আমি চিভিলিয়ানৰ হাতত থকাটো নিবিচাৰোঁ কাৰো হাতত থকাটো নিবিচাৰোঁ অস্ত্ৰ থাকিব লাগে অনলি আৰক্ষী বাহিনীৰ হাতত বেলেগৰ হাতত অস্ত্ৰ থাকিব নোৱাৰে গতিকে আমি অস্ত্ৰমুক্ত সমাজ গঢ়াৰ যিহেতু সংকল্প লৈ আহিছোঁ আমাৰ অঞ্চলত যিমানখিনি অস্ত্ৰ শস্ত্ৰ তেনেকৈ থাকিব এইটো সকলো ৰিকভাৰ কৰাৰ কাৰণে মই পুলিচক অনুৰোধ কৰিছোঁ আৰু ৰাইজকো সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছোঁ চিৰাঙত বা উপ নিৰ্বাচনত লৈ আপোনালোকে গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছে কি ধৰণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিলে যে চিডলিখন আপোনালোকৰ ইপিপলে আছিল ইপিপলৈকে দিয়া চাওক চিডলি সমষ্টিত আমি 60,000তকৈ অধিক ব্যৱধানত জিকাৰ কাৰণে চিন্তা কৰি আছোঁ আৰু ইতিমধ্যে মই ৰিপৰ্ট লৈ আছোঁ প্ৰস্তুতি হৈ গৈছে গতিকে চিডলি সমষ্টিত আমি 60,000তকৈ অধিক ব্যৱধানত অহা উপ নিৰ্বাচনত বিজয় হ'ম প্ৰাৰ্থীটো হ'বই কোনোবা ক'লা বগা ওপৰ ওখ চাপৰ কোনোবা এজন হ'ব আৰু সোনকালে হ'ব আপোনালোক নহয় প্ৰাৰ্থী যেতিয়া ঘোষণা কৰিম আপোনালোককে কৰিম বেলেগকতো নকৰে